নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ সমাজ বিজ্ঞানৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান দ্বিতীয় ভাগৰ সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা লেচন নম্বৰ 1। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক লেচন নম্বৰ 1টো পঢ়াই তোমালোকক কুৱেশ্যন এনচাৰখিনি দিবলৈ যত্ন কৰিম। আহাচোন আমি চাওঁ সকলো একেলগে লেচন নম্বৰ 1টো কি দিছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠ নম্বৰ 1ৰ নাম হৈছে ভূপৃষ্ঠত সময় গণনা। ঠিক আছে, আমি যে পৃথিৱীত থাকোঁ, এই পৃথিৱী ভূপৃষ্ঠৰ ভূ মানে কি? ভূ মানে হৈছে পৃথিৱী। তো পৃথিৱী পৃষ্ঠৰ সময়টো আমি কেনেকৈ গণনা কৰোঁ সেইটোৱেই এই পাঠটোত দিয়া হৈছে। তো প্ৰথমে আমি কি শিকিম চোৱা। অক্ষাংশ কাক বোলে আৰু অক্ষাংশ কেনেকৈ নিৰ্ণয় কৰা হয় সেয়া জানিব পাৰিব। দ্ৰাঘিমা অংশ কাক বোলে আৰু দ্ৰাঘিমা অংশ কেনেকৈ নিৰ্ণয় কৰা হয় সেয়া জানিব পাৰিব। স্থানীয় সময় সম্পৰ্কে ধাৰণা স্পষ্ট হ'ব। দ্ৰাঘিমা অংশৰ ভিত্তিত স্থানীয় সময় গণনাৰ কৌশল আয়ত্ত কৰিব। মান সময়ৰ ধাৰণা স্পষ্ট হ'ব। দ্ৰাঘিমা অংশৰ পাৰ্থক্য অনুসাৰে হোৱা সময় লাভ লোকচান সম্পৰ্কে জনা আৰু সময় লাভ লোকচান সম্পৰ্কত সমতা ৰক্ষাৰ পদ্ধতি সম্পৰ্কে জানিব। ঠিক আছে, এই পাঠটোত তোমালোকে এই বিষয়ত দিয়া হৈছে। তো এইকেইটা বিষয়ৰ ওপৰত আমি এই পাঠটোত পঢ়িম। ঠিক আছে। এতিয়া চোৱা কি কৈছে। তোমালোকে আগৰ শ্ৰেণীত পৃথিৱীৰ মেৰুদণ্ড, বিষুৱ ৰেখা, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ বিষয়ে কিছু কথা শিকি আহিছা। পৃথিৱীৰ সোঁমাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ কল্পনা কৰা ৰেখাডালক মেৰুদণ্ড এক্সিছ বুলি কোৱা হয়। তোমালোকে কেতিয়াবা গ্ল'বটো দেখিলে লক্ষ্য কৰিবা যে এটা দাণ্ডিৰ নিচিনা দণ্ড থাকে, বেঁকাকৈ সেইটোৰ মাজত গ্ল'বটো ঘূৰি থাকে, হয়নে নাই? তো সেইটোৱে হৈছে কি? সেইটো হৈছে মেৰুদণ্ড। মানে পৃথিৱীৰ সোঁমাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ কি হৈছে কল্পনা কৰা হৈছে, এডাল ৰেখা কল্পনা কৰিছে। এইটো কি বুলি কোৱা হয়? মেৰুদণ্ড বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগৰ সোঁমাজত বা উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বিন্দুটো মানে চাউথ প'ল, এটা হৈছে নৰ্থ প'ল, আনটো হৈছে কি চাউথ প'লৰ পৰা সমদূৰত পূব পশ্চিমাকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। তো তোমালোকে এতিয়া বুজি পাইছা। প্ৰথমে এটা পৃথিৱী যদি থাকে, সেই পৃথিৱীটোৰ কি হয়? দুটা মেৰু থাকে, এটা হৈছে উত্তৰ মেৰু, আনটো হৈছে কি দক্ষিণ মেৰু। উত্তৰ মেৰুটো কি বুলি কোৱা হয়? নৰ্থ প'ল বুলি কোৱা হয়। আৰু দক্ষিণ মেৰুটো কি বুলি কোৱা হয়? দক্ষিণ মেৰুটো কোৱা হয় চাউথ প'ল কোৱা হয়। আৰু কি কৈছে? যিটো পৃথিৱীৰ সমান, পৃথিৱীৰ সোঁমাজৰ পৃথিৱীৰ মাজেৰে যিটো ৰেখা পাৰ হৈছে, যি ৰেখাডাল আমাৰ পৃথিৱীক সমানভাগে দুটা ভাগত ভাগ কৰিছে, সেই ৰেখাটোক কি বুলি কোৱা হয়? বিষুৱ ৰেখা বুলি কোৱা হয়। তাৰপিছত বিষুৱৰ উত্তৰ ভাগটোক উত্তৰ গোলাৰ্ধ, ঠিক আছে, নৰ্দাৰ্ণ হেমস্ফিয়াৰ, আৰু দক্ষিণ ভাগটোক দক্ষিণ গোলাৰ্ধ, চাউদাৰ্ণ হেমস্ফিয়াৰ বুলি কোৱা হয়। তো ইয়াতে তোমালোকে কি পালা? মেৰুদণ্ড কাক বোলে পালা। তাৰপিছত পৃথিৱীৰ মেৰু দুটা থাকে, এটা হৈছে উত্তৰ মেৰু, এটা হৈছে দক্ষিণ মেৰু। তাৰপিছত পৃথিৱীৰ পূব পশ্চিমাকৈ এটা কল্পনা কৰা হৈছে এটা ৰেখা, পৃথিৱীৰ পূব পশ্চিমাকৈ যিটো ৰেখা কল্পনা কৰা হৈছে মনত ৰাখিবা, সেইটো হৈছে বিষুৱ ৰেখা। আৰু উত্তৰ দক্ষিণকৈ যিটো ৰেখা কল্পনা কৰা হৈছে সেইটো হৈছে মেৰুদণ্ড। ঠিক আছে। আৰু উত্তৰ গোলাৰ্ধ কাক বুলি, দক্ষিণ গোলাৰ্ধ কি বুলি কোৱা হয়, এইটো ইয়াত দি দিছে। এতিয়া নেক্সট চোৱা ছাত্ৰ-ছাত্ৰীসকল, কি আছে? অক্ষৰেখা আৰু অক্ষাংশ। বিষুৱ ৰেখাৰ সমান্তৰালকৈ পূব পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰ মেৰুবিন্দু আৰু দক্ষিণ মেৰুবিন্দুলৈকে কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে কি বুলি কোৱা হয়? অক্ষৰেখা বুলি কোৱা হয়। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয়, বুজি পাইছেনে? ইয়াৰ পৰা খুব প্ৰশ্ন দিয়ে যে অক্ষৰেখা কাক বোলে, মেৰুদণ্ড বুলিলে কি বুজা, উত্তৰ মেৰু, পৃথিৱীৰ মেৰু কেইটা, এইবিলাক কিন্তু খুব দিয়ে। তো তোমালোকে এই বস্তুবিলাক তোমালোকে আণ্ডাৰলাইন কৰি কিতাপত ৰাখিবা বা হাইলাইট কৰি ৰাখি দিবা। ঠিক আছে, এইবিলাক কিন্তু তোমালোকে শিকিবা। অক্ষৰেখাসমূহ উত্তৰ আৰু দক্ষিণ মেৰুলৈ 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী, 90 ডিগ্ৰীলৈকে আছে। 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশত ই বিন্দুত পৰিণত হৈছে। দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ দূৰত্ব গড়ে প্ৰায় কিমান? 111 কিলোমিটাৰ। দুডাল ক্ৰমিক মানে এটা অক্ষৰেখাৰ পৰা আন এটা অক্ষৰেখাৰ মাজৰ যিটো দূৰত্ব, সেইটো হৈছে কিমান? 111 কিলোমিটাৰ। অক্ষৰেখাসমূহৰ মান বা জোখক কি বুলি কোৱা হয়? অক্ষাংশ বুলি
কোৱা হয়। অক্ষৰেখাসমূহৰ মান বা জোখক কি বুলি কোৱা হয়? অক্ষাংশ বুলি কোৱা হয়। অক্ষাংশ নিৰ্ণয় কৰিবলৈ কৌণিক দূৰত্বৰ প্ৰয়োজন। অক্ষাংশ নিৰ্ণয় কৰিবলৈ কিহৰ প্ৰয়োজন? কৌণিক দূৰত্বৰ প্ৰয়োজন। কোনো গোলকৰ উপৰিভাগৰ দুখন ঠাইৰ গোলকৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানক ঠাই দুখনৰ মাজৰ কৌণিক দূৰত্ব বুলি কোৱা হয়। এতিয়া কোনো এটা গোলকৰ মানে উপৰিভাগৰ কি হয়? দুটা ঠাই সেই দুটা ঠাইৰ কি হ'ব? গোলকৰ মানে কেন্দ্ৰত, গোলকটোৰ কেন্দ্ৰত যিটো কোণ সৃষ্টি কৰিব তো সেইটোৱে হ'ব। তোমালোকে বৃত্ত দেখিছানে নাই? অংক যে কৰা অংকত বৃত্ত দেখিছানে নাই? বৃত্তৰ এনেকৈ এটা কেন্দ্ৰ আছে, যেনেকৈ আমাৰ পৃথিৱীৰো কি হয়? মাজত এটা কেন্দ্ৰ আছে। তো সেই কেন্দ্ৰত দুটা ঠাইৰ যিটো দূৰত্ব সৃষ্টি কৰিব, কোণ সৃষ্টি কৰে, সেইটো হৈছে কি? কৌণিক দূৰত্ব। পৃথিৱীৰ উপৰিভাগৰ কোনো এখন ঠাইয়ে বিষুৱৰ সৈতে কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানক ঠাইখনৰ কৌণিক দূৰত্ব বোলা হয়। এই কৌণিক দূৰত্বই হ'ল ঠাইখনৰ কি? অক্ষাংশ। আৰু এই কৌণিক দূৰত্বটোৱে কি হ'ব? সেই ঠাইটোৰ অক্ষাংশ। ঠিক আছে? প্ৰতিটো লাইন কিন্তু তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হয়। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? সদায় কি কৰিবা? পাঠটো আগতে বুজি ল'বা, কাৰণ পাঠটো যদি তোমালোকে নুবুজা তেতিয়াহ'লে কুৱেশ্যন এনচাৰ কেতিয়াও মনত ৰাখিব নোৱাৰিবা। সেইকাৰণে পাঠটো আগতে সদায় অলপ ধৈৰ্য ধৰি হয় মন দি শুনিবা বা নিজে ৰিডিং কৰি ল'বা। তথাপি পাঠটো এবাৰ পঢ়ি ল'বা, তেতিয়াহে তোমালোকে ভালকৈ কুৱেশ্যন এনচাৰখিনি মনত ৰাখিব পাৰিবা। নেক্সট চোৱা কি দিছে? বিষুৱ ৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱ ৰেখাক অক্ষাংশ নিৰ্ণয়ৰ আধাৰ হিচাপে ধৰি লোৱা হয়। কৌণিক দূৰত্বৰ জোখৰ ক্ষেত্ৰত ডিগ্ৰী, মিনিট, ছেকেণ্ড দেখিছানে? এইবিলাক কিন্তু চিহ্ন ব্যৱহাৰ কৰা হয়। প্ৰতি 1 ডিগ্ৰী মানে কিমান? 60 ছেকেণ্ড, 60 মিনিট। ঠিক আছে? প্ৰতি 1 ডিগ্ৰী মানে 60 মিনিট। প্ৰতি 1 মিনিট মানে হৈছে 60 ছেকেণ্ড। কাৰণ এইবিলাক আমাৰ দুটা ঠাইৰ দ্ৰাঘিমাংশ, অক্ষাংশ এনেকৈ নিৰ্ণয় কৰাৰ কাৰণে কিন্তু এই মানসমূহ আমাৰ লাগিব। এতিয়া নেক্সট কি কৈছে? আমি বিষুৱ ৰেখাডালক 0 ডিগ্ৰী অক্ষৰেখা বুলিও কওঁ, কাৰণ ই কেন্দ্ৰবিন্দুত কোনো ধৰণৰ কোণৰ সৃষ্টি কৰা নাই। ঠিক তেনেই 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখাডালক মকৰক্ৰান্তি বুলি কোৱা হয়। ইয়াত এটা কথা মন ৰাখিবা সদায়, উত্তৰ অক্ষাংশ মানে কৰ্কট ৰেখা সদায় উত্তৰ ফালে থাকে আৰু মকৰক্ৰান্তি ৰেখা সদায় দক্ষিণ ফালে থাকে। এইটো মনত ৰাখিবা। ঠিক আছে? উত্তৰ অক্ষৰেখাডালৰ লগত জড়িত হৈছে কৰ্কটক্ৰান্তি আৰু দক্ষিণ অক্ষৰেখাডালৰ লগত জড়িত হৈছে কি? মকৰক্ৰান্তি। এই বস্তুসমূহ কিন্তু ক্লাছ 6ত তোমালোকে লেচন নম্বৰ 3ত খুব ধুনীয়াকৈ পাই আহিছা। ঠিক আছে? তো নেক্সট চোৱা কি কৈছে? 66 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক সুমেৰু বৃত্ত আৰু 66 ডিগ্ৰী দক্ষিণ অক্ষৰেখাডালক সুমেৰু বৃত্তি বুলি কোৱা হয়। ঠিক আছে? সুমেৰু আৰু সুমেৰু। সুমেৰু মানে উত্তৰ ফাল, নৰ্দাৰ্ণ ছাইড, আৰু দক্ষিণ মানে হৈছে চাউদাৰ্ণ ছাইড। ঠিক আছে? দক্ষিণ ফালে। তাৰপিছত কৈছে এইটো গুৱাহাটীৰ এটা হেৰি দিছে। গুৱাহাটীখন 26 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশত অৱস্থিত। আমাৰ ভাৰতখন 8 ডিগ্ৰী 4 মিনিট উত্তৰ আৰু 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। এইটো চোৱা কেনেকৈ দি দিছে তোমালোকৰ বিষুৱ ৰেখা, কেন্দ্ৰবিন্দু, এয়া দেখিছেনে? কোনটো ঠাইৰ কেনেকৈ কোন সেইটো মাপটো ইয়াত তোমালোকক দেখাই দিছে। আৰু এই অক্ষাংশবিলাক ওপৰত লিখি দিছে। চোৱা কেনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ থাকে, এইবিলাক থাকে অক্ষৰেখা। এতিয়া মই তোমালোকক এইটো পঢ়াই দিছোঁ দ্ৰাঘিমা ৰেখা আৰু দ্ৰাঘিমা অংশ। আগৰ শ্ৰেণীত দ্ৰাঘিমা ৰেখাৰ বিষয়ে কিছু আভাস পাইছে। উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক কি বুলি কোৱা হয়? দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। দ্ৰাঘিমা ৰেখা উত্তৰ মেৰুৰ বিন্দু মানে উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু, যি উত্তৰ আৰু দক্ষিণ এই দুটা মেৰুক যি ৰেখাবিলাকে সংযোগ কৰিছে সেইটোৱে হৈছে কি? দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখাবোৰ 0 ডিগ্ৰীৰ পৰা পূবলৈ 180ডাল আৰু পশ্চিমলৈ কেইডাল? 180ডাল। তো টোটেল কিমানটা হ'ল? টোটেল হ'ল 360ডাল দ্ৰাঘিমা ৰেখা আছে। এতিয়া বহুত সময়ত প্ৰশ্ন দিয়ে যে আমাৰ পৃথিৱীত মুঠ দ্ৰাঘিমা ৰেখা কেইটা? তেতিয়া তোমালোকে লিখিবা কি? 360টা। ঠিক আছে? দ্ৰাঘিমা ৰেখাসমূহৰ 0 ডিগ্ৰীৰ পৰা ধাৰাবাহিকভাৱে গণনা কৰা নহয়। 180 ডিগ্ৰী পূবলৈ আৰু 180 ডিগ্ৰী পশ্চিমলৈ গণনা কৰা হয়। 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডাল প্ৰকৃততে একেডাল ৰেখা আৰু ই 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ বিপৰীত দিশত আছে আৰু এটা পূৰ্ণবৃত্তৰ সৃষ্টি কৰিছে। একেদৰে যিকোনো দ্ৰাঘিমা ৰেখাই তাৰ বিপৰীত দিশত থকা দ্ৰাঘিমা ৰেখাৰ লগ লাগি এটা পূৰ্ণবৃত্তৰ সৃষ্টি কৰে। এই ৰেখাবোৰক গুৰুবৃত্ত বুলি কোৱা হয়।
180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক পূব অথবা পশ্চিম দ্ৰাঘিমা ৰেখা হিচাপে নামকৰণ কৰা নহয়। পৃথিৱীখন আকৃতিৰ কাৰণে দুডাল ক্ৰমিক দ্ৰাঘিমা ৰেখাৰ মাজৰ দূৰত্ব বিষুৱ ৰেখাৰ পৰা ক্ৰমান্বয়ে কি হয় কমি গৈ এটা সময়ত কি হয় মেৰুত গৈ শূন্য হৈ যায়। অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশত দুডাল ক্ৰমিক দ্ৰাঘিমা ৰেখাৰ মাজৰ দূৰত্ব কিমান 111.32 কিলোমিটাৰ আৰু 90 ডিগ্ৰী অক্ষাংশত দুডাল ক্ৰমিক দ্ৰাঘিমা ৰেখাৰ মাজৰ দূৰত্ব কিমান 0 ডিগ্ৰী। কাৰণ 90 যদি মিলি যায় তেতিয়াহ'লে আৰু কোনো কৌণিক মানেই নাথাকিব। ঠিক আছে, বুজি পাইছে তো? এই ছবিসমূহ তোমালোকে চোৱা, এইসমূহ চালে তোমালোকে বুজি পাবা। চোৱা, পৃথিৱীটো যদি আমি সমান এনেকৈ 90 ডিগ্ৰী এংগলত ধৰোঁ তেতিয়া 0 ডিগ্ৰী হৈ যায়। তাৰপিছত ইয়াত কিছুমান দিছে কোনটোৰ অক্ষাংশ কি, তাৰপিছত দ্ৰাঘিমা ৰেখাৰ সহায়ত কেনেকৈ সময় গণনা কৰা হয় এইটো চোৱা কি দিছে। পৃথিৱীত আণিক গতিৰ ফলত এটা আগতে তোমালোকে পাইছিলানে নাই 6ত যে পৃথিৱীত আণিক গতিৰ ফলত কি হয় দিন ৰাতি হয় আৰু পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত কি হয় ঋতু পৰিৱৰ্তন হয়। ঠিক আছে, তো পৃথিৱীৰ গতি হৈছে দুটা, এটা হৈছে আণিক গতি আৰু বাৰ্ষিক গতি। তো ইয়াতে আণিক গতিৰ কথা কোৱা হৈছে। পৃথিৱীৰ আণিক গতিৰ ফলত প্ৰতিডাল দ্ৰাঘিমা ৰেখাই ক্ৰমে এডালৰ পাছত আন এডাল সূৰ্যৰ সন্মুখীন হয়। অৰ্থাৎ প্ৰতিডাল দ্ৰাঘিমা ৰেখাত আন দ্ৰাঘিমা ৰেখাৰ তুলনাত বেলেগ বেলেগ সময়ত সূৰ্যোদয় মধ্যাহ্ন আৰু সূৰ্যাস্ত হয়। ইয়াৰ উপৰিও পৃথিৱীৰ এনে গতিৰ ফলত একোডাল দ্ৰাঘিমাৰ ওপৰত থকা প্ৰতিটো বিন্দু বা স্থানেই একে সময়তে মধ্যাহ্ন সূৰ্যৰ মুখামুখি হয়। তোমালোকে ইতিমধ্যে জানি আহিছা যে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে 360 ডিগ্ৰী কোণ। তোমালোকক কিন্তু এই পাঠটোত প্ৰতিটো লাইনতে শৰ্ট কুৱেশ্যন আছে। তোমালোকে এই বস্তুবিলাক খুব মন দি পঢ়িবা দেই, এইবিলাক তোমালোকক লাগিব। পৰৱৰ্তী কালতো তোমালোকক এইবিলাক কথা বহুত দৰকাৰ পৰিব। তাৰপিছত কি কৈছে শুনা, গতিকে এই 360 ডিগ্ৰী অতিক্ৰম কৰিবলৈ পৃথিৱীক সময় লাগে কিমান 24 ঘণ্টা। একে কথা, পৃথিৱীটো নিজ মেৰুদণ্ডত সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে 24 ঘণ্টা সময় লাগে। আৰু এই পৃথিৱীটো এপাক ঘূৰা মানে কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিব লাগে 360 ডিগ্ৰী। যেনেকৈ হয় তোমালোকে এইটো মনত ৰাখিলেই হ'ল। ঠিক আছে, নেক্সট কি কৈছে শুনা, কথাখিনি আৰু সহজভাৱে বুজিবলৈ এটা পৰীক্ষা কৰি চাওঁ আহা। এটা টৰ্চ এটা গোলক লোৱা, এজনে গোলকৰ পিঠিত অংকন কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালত এতিয়া আঙুল ৰাখি এইটো তোমালোকে নিজে কৰিবা। ঠিক আছে, এইটো হৈছে কি চোৱা গ্ৰীণউইচ মান মন্দিৰ। এইটো চোৱা, পৃথিৱী পশ্চিমৰ পৰা পূবলৈ ঘূৰে। এই কথাটোও কিন্তু তোমালোকে 6ত পাইছিলা। পৃথিৱী পশ্চিমৰ পৰা কি হয় পূবলৈ ঘূৰে। গতিকে পূবত থকা ঠাই এখন পৃথিৱী সদায় কিন্তু মনত ৰাখিবা, বেলিটো কোনফালে উঠে পূব ফালে উঠে, হয়নে নাই? বেলিটো কোনফালে উঠে পূব ফালে উঠে, কিন্তু সদায় পৃথিৱীটো ঘূৰে কিন্তু পশ্চিমৰ পৰা পূবলৈ ঘূৰে কাৰণেই বেলিটো কিন্তু পূবৰ ফালেহে উঠে। যদি পৃথিৱীখন পূবৰ পৰা পশ্চিমৰ ফালে ঘূৰিলে হয় তেতিয়া কিন্তু বেলিটো পশ্চিম ফালে ওলালে হয়। বুজি পাইছো তো? আকৌ কৈছোঁ মই, পৃথিৱীখন কি হয় পূবৰ পৰা পশ্চিমৰ ফালে নুঘূৰে, পৃথিৱীখন ঘূৰে হৈছে পশ্চিমৰ পৰা পূবৰ ফালে। পৃথিৱীখন পশ্চিমৰ পৰা পূবৰ ফালে ঘূৰে। ঠিক আছে, অৰ্থাৎ কি হৈছে পূবৰ ঠাইখনত পশ্চিমৰ ঠাইখনতকৈ আগতে ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া হয়। এতিয়া মনত ৰাখিবা, যিহেতু পৃথিৱীখন পশ্চিমৰ পৰা ঘূৰে, তো যেতিয়া পশ্চিমৰ পৰা ঘূৰি আহি থাকিব, যি ঠাইসমূহ সূৰ্যৰ সন্মুখত পৰিব সেই ঠাইসমূহ দিন হৈ থাকিব, আৰু যি ঠাইসমূহ সূৰ্যৰ পিছফালে পৰি থাকিব সেইসমূহ ঠাইসমূহ এন্ধাৰ ৰাতি হৈ থাকিব। সেইকাৰণে কিন্তু আমাৰ গোটেই পৃথিৱীত একে সময়তে কিন্তু দিন ৰাতি নহয়। কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ কি বুলি কোৱা হয় স্থানীয় সময় বুলি কোৱা হয়। লোকেল টাইম কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান দুপৰীয়া যিটো সূৰ্যৰ অৱস্থান, সেই মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ কি বুলি কোৱা হয় স্থানীয় সময় বুলি কোৱা হয়। বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়ো কি বেলেগ বেলেগ হয়। প্ৰাথমিক দ্ৰাঘিমা ৰেখাডাল স্থানীয় সময় গ্ৰীণউইচ মান সময় বোলে। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ স্থানীয় সময় উলিয়াবৰ বাবে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ মান GMTক ভিত্তি হিচাপে লোৱা হয়। ইয়াৰ বাবে ঠাইখনৰ দ্ৰাঘিমাংশ জনাটো প্ৰয়োজন। এইটো উদাহৰণ লৈ আহে, ইয়াত এটা উদাহৰণ দিছে কেনেকৈ তোমালোকে সময় কোনো স্থানৰ স্থানীয় মান স্থানীয় সময় কেনেকৈ নিৰ্ণয় কৰিবা সেইটো তোমালোকে ইয়াতে দি দিছে। চোৱা,
কৈছে স্থানীয় সময় অনুসাৰে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওপৰত পুৱা 8 বাজিলে 45 পূব দ্ৰাঘিমা অংশত অৱস্থিত এখন ঠাইৰ আৰু 45 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা অংশত অৱস্থিত অন্য এখন ঠাইৰ স্থানীয় সময় কিমান। এতিয়া চোৱা, সদায় কিন্তু পশ্চিম ফালৰ পৰা পৃথিৱীখন ঘূৰে, হয়নে নাই? তো এইটো অংকটো কেনেকৈ কৰিছে চোৱা। প্ৰথমে ঠাইখনৰ দূৰত্ব হ'ল কিমান? 45 ডিগ্ৰী। গতিকে সময়ৰ ব্যৱধান কিমান হ'ব? 4ৰে মাল্টিপ্লাই কৰিব লাগিব, তেতিয়া হ'ব 180 মিনিট, অৰ্থাৎ কিমান? 3 ঘণ্টা। এই অংকসমূহ তোমালোকে কৰি চাবা, তেতিয়াহ'লে বুজি পাবা। ঠিক আছে, মই এইটো এনেকৈ কিতাপটো পঢ়ালে তোমালোকে বুজি নাপাবা। নিজে লাইনবিলাক পঢ়ি অলপ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া বুজি যাবা। ইয়াৰ চব অংকসমূহ কেনেকৈ কৰিব লাগে সেইটো দি দিছে। মান সময় দিছে, ঠিক আছে। তাৰপিছত মান দ্ৰাঘিমা ৰেখা কাক বোলে এইবিলাক দিছে। তাৰপিছত ভাৰতীয় মান সময় মানে কি এইটো চোৱা। 482 ডিগ্ৰী মানে 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালকে সমগ্ৰ দেশখনৰ মান দ্ৰাঘিমা ৰেখা হিচাপে লোৱা হৈছে। এই দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বুলি গণ্য কৰা হয়। এতিয়া চোৱা, ইয়াত এই পইণ্টটো খুব ইম্পৰ্টেণ্ট আছে। নাবিক আৰু বৈমানিকসকলে ক্ৰনোমিটাৰ মানে বিমান যিসকলে চলায় ক্ৰনোমিটাৰ যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীণউইচ মান সময় জানিব পাৰে। আনহাতে ছেক্সটান্ট যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰে। গ্ৰীণউইচৰ মান সময় আৰু ঠাইখনৰ স্থানীয় সময়ৰ ব্যৱধানৰ পৰা ঠাইখনৰ দ্ৰাঘিমাংশ নাবিকে নিৰ্ণয় কৰে। অৱশ্যে আজিকালি GPS নামৰ যন্ত্ৰ এটিৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু ঠাইখনৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা সহজতে নিৰ্ণয় কৰিব পৰা হৈছে। আমাৰ সচৰাচৰ ঘড়ীবোৰ সাধাৰণতে 12 ঘণ্টীয়া, কিছু ক্ষেত্ৰত দিনটোৰ আটাইখিনি সময় সামৰি 24 ঘণ্টীয়া ঘড়ী ব্যৱহাৰ কৰা হয়। তোমালোকক ক্ৰিয়াকলাপ দিছে কিছুমান, ইয়াত কেইটামান তোমালোকক জানিবলগীয়া কথা দিছে। চোৱা, এইবিলাকৰ পৰা প্ৰশ্ন থাকে। 1 ডিগ্ৰী দ্ৰাঘিমা অংশৰ অন্তৰত সময়ৰ ব্যৱধান কিমান? 4 মিনিট। 1 ঘণ্টা দ্ৰাঘিমা অংশৰ ব্যৱধান তেতিয়াহ'লে কিমান হ'ব? 15 ডিগ্ৰী। পৃথিৱীৰ আহ্নিক গতি দৈনিক ঘূৰণ ফলত পূবৰ ঠাইসমূহ প্ৰথমে সূৰ্যৰ সন্মুখীন হয়। গ্ৰীণউইচৰ তুলনাত আগতীয়াকৈ কোনো ঠাইত দুপৰীয়া হ'লে ঠাইখন পূব দ্ৰাঘিমা অংশত আৰু পলমকৈ হ'লে পশ্চিম দ্ৰাঘিমা অংশত অৱস্থিত। দুখন ঠাইৰ স্থানীয় সময় জনা থাকিলে ঠাই দুখনৰ মাজৰ দূৰত্ব জানিব পাৰি। গ্ৰীণউইচৰ পূব অথবা পশ্চিম যিকোনো এখন ঠাইৰ দ্ৰাঘিমাংশ জনা থাকিলে আৰু গ্ৰীণউইচৰ মান সময় জনা থাকিলে ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি। যদি কোনো দুখন ঠাই গ্ৰীণউইচৰ একেফালে অৰ্থাৎ পূবে অথবা পশ্চিমে থাকে, তেন্তে দ্ৰাঘিমাংশৰ ডাঙৰ মানৰ পৰা সৰু মানটি বিয়োগ কৰিলে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য পাব পাৰি। যদি কোনো দুখন ঠাইৰ এখন গ্ৰীণউইচৰ পূবত আৰু আনখন পশ্চিমত থাকে, তেন্তে দুয়োখন ঠাইৰ দ্ৰাঘিমাংশৰ মান যোগ কৰি ঠাই দুখনৰ দ্ৰাঘিমাংশ পাৰ্থক্য পাব পাৰি। ঠিক আছে, ইয়াত তোমালোকক অংকবিলাক দিছে কেনেকৈ কৰিব লাগে। এইটো সময়ৰ লাভ লোকচান এইটো অংক দিছে। মনত ৰাখিবলগীয়া কথাবিলাক তোমালোকে এইটো চাবা অলপ ধুনীয়াকৈ। ঠিক আছে, এইবিলাক ধুনীয়াকৈ চাবা। মই তোমালোকক এই প্ৰশ্নৰ উত্তৰখিনি কৰাই দিম। অনুশীলনী, দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? 360 ডিগ্ৰী আমি পালোঁনে নাই? ভাৰতীয় মান সময়ৰ দ্ৰাঘিমা অংশ কিমান? পৃথিৱী নিজ মেৰুদণ্ড এপাক ঘূৰিবলৈ কিমান ঘণ্টাৰ সময় প্ৰয়োজন? গ্ৰীণউইচৰ ওপৰত কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় কি বোলে? সেইবিলাক প্ৰশ্ন উত্তৰখিনি মই তোমালোকক লিখাই দিব চেষ্টা কৰিম। আশা কৰিছোঁ তোমালোকে এইবিলাকৰ পৰা ভালে লাভৱান হ'বা। তোমালোকে চাই নিজৰ বহীত প্ৰশ্নৰ উত্তৰখিনি তোমালোকে লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, পাৰ্থক্য দিছে, এইবিলাক শিকিবা, ধুনীয়াকৈ শিকিবা। অংক এটা দুটা আহিব পাৰে, কেতিয়াবা দিয়ে, সেইকাৰণে তোমালোকে নিজে অংকসমূহ শিকি ল'বা। ঠিক আছে।